বন্ধুসকল আজিকালি কি জানেনে বিহুটো খাব পাতিলে কেৱল লালহে দিব লাগে আগতে যেনেকৈ আমি বিহু খাব মাতিলে চাহৰ লগত যিখিনি আমাৰ ঘৰত বিহুৰ কাৰণে যা যোগাৰ কৰা হয় লাড়ু পিঠা এনেকৈ সান্দহ যি যোগাৰ কৰা হয় যাক কোৱা হৈছে ভোগালী বিহু খোৱাৰ বিহু আৰু চাহ খাব মাতিলে আমি আজিকালি কিছুমানে কি কয় চাহ নাখাওঁ লাল আনিবি বুলি কয় চ' সেই গতিকে ভয় লাগি আছে আৰু ইমান আলহী ঘৰত মতাই নাই এবাৰ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু বন্ধুসকল এইকেইদিন ভালদৰে মানে ভিডিঅ' দিব পৰা নাই ক'তো যোৱা নাই যে আৰু এইকেইদিন মানে বিহু বুলিয়ে ঘৰৰে ওচৰে পাজৰে ইফালে ইফালে বিহু খাই ফুৰোঁতে দিন গৈছে আৰু সেইকাৰণে এইকেইদিন ক'তো যোৱা নাই আৰু প্লেনিং কৰি আছোঁ সেইকাৰণে বিহুৰ কাৰণে ক'তো ওলোৱা নাই ঘৰৰ পৰা আৰু ঘৰ হ'ল বাইক এখনেই আমাৰ আৰু ভাইটিও আহিছে বৰ্তমান এমাহ ছুটি আহিছে এমাহ ছুটিত আহিছে যেতিয়া আৰু মানে কি ঘৰত অকণমান ইফালে ইফালে ঘূৰো ফুৰো বুলি আহে আৰু সেইকাৰণে মোৰো অকণমান ওলাই যোৱাত অসুবিধা হয় আৰু সেইকাৰণে ঘৰৰ পৰা বেছি ওলোৱা নাই এইকেইদিন চ' বন্ধুসকল চাওঁ আশা কৰোঁ আৰু প্লেনিং কৰি আছোঁ নতুন নতুন ঠাই আপোনালোকক দেখুৱাবৰ কাৰণে দেখুৱাবলৈ চেষ্টা কৰিম আৰু বিহু কেনেকুৱা গৈছে আপোনালোকক কমেণ্ট কৰি জনাব আৰু বন্ধুসকল আজি মানে একেবাৰে সৰু সুৰাকৈ আয়োজন এটা কৰিছোঁ মোৰে লগৰ 2-3জনমান মাতিছোঁ আৰু সিহঁতক বিহুৱে খাবই বুলি মাতিছোঁ আৰু সৰু সুৰাকৈ আয়োজন এটা কৰিছোঁ আৰু কি আয়োজন কৰিছোঁ আপোনালোকক দেখাইছোঁ চাই থাকক আৰু ৰেচিপিটো মই কেনেকৈ বনাওঁ কাৰণ মই খানা বনাই বহুত ভাল পাওঁ সেইকাৰণে গোটেইখিনি মই ৰেডি কৰি লৈছোঁ আৰু কেনেকৈ কি ৰেডি কৰিছোঁ আপোনালোকক দেখাইছোঁ চাই থাকক তো বন্ধুসকল আপোনালোকে এয়া দেখা হৈছে গাহৰি আৰু আলু দিনতে মানে গোটেইখিনি মই বইল কৰি থৈ দিছিলোঁ আৰু এইফালে আছে আদা নহৰু পিঁয়াজ পেষ্ট এইফালে আছে আপোনাৰ গৰম মছলা আৰু এইফালে আছে আপোনাৰ বিলাহী এয়া হ'ল বিলাহীখিনিও মই গ্ৰাইণ্ডাৰ মেচিনত একদম পিচি পেষ্ট বনাই লৈছোঁ কাৰণ আজি অকণমান বেলেগ ষ্টাইলত বনাম তো এইফালে কেৰাহী পাতি থৈছোঁ গৰম হৈ গ'ল পিঁয়াজটো দি দিলোঁ আৰু সেইকাৰণে আৰু এইফালে কেটলিত পানী গৰম কৰি থোৱা আছে মানে কি খৰিত বনালে মাংসৰ সোৱাদটো অকণমান বেলেগ হয় গেছত বনোৱাতকৈ চ' সেইকাৰণে মই আজি খৰিতে বনাইছোঁ ঘৰত আহি পেলাই তো বনাই আছোঁ বন্ধুসকল এতিয়া আৰু লগৰকেইটাও অকণমান দেৰিকৈ আহিম বুলি কৈছে চ' সেইকাৰণে এতিয়ালৈকে বিন্দাছ বনাই আছোঁ আৰু এইফালে আহি গ'ল আমাৰ মছলাখিনি যিখিনি পেষ্ট বনাই লৈছিলোঁ মছলা এড কৰি দিলোঁ সেইকাৰণে কৈছোঁ আজি মানে ষ্টাইলটো এনেকুৱা হ'ব যে মোৰ আগতে যিখিনি মোৰ মছলা পেষ্ট সেইখিনি আগতে মানে ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ ফ্ৰাই কৰি তাৰপিছতহে মাংসটো মানে বেছি দেৰি ফ্ৰাই নকৰোঁ যেতিয়া বইল কৰিছিলোঁ তেতিয়া মানে ভালকৈ একেবাৰে খাব পৰাকৈ একেবাৰে সিজাই বইল কৰি লৈছোঁ সেইকাৰণে মাংসটো এই মছলাখিনি আগতে পেষ্টখিনি ভালকৈ ফ্ৰাই কৰি তাৰপিছত ধুনীয়াকৈ মাংসখিনি দি দিম আহি গ'ল আমাৰ বিলাহী পেষ্ট গোটেইখিনি দি দিওঁ কাৰণ কিয় অলপ দেৰি ফ্ৰাই কৰোঁতে শুকাই যাব আৰু পানী দিবহে লাগিব চ' চাওক আপোনালোকে আৰু কোনে কেনেকৈ বনায় আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰি জনাবচোন এই যিকোনো মাংস বনালে কেনেকৈ বনায় কিদৰে বনায় আৰু ময়ো তেনেকৈ বনাব চেষ্টা কৰিম আৰু এয়া হ'ল আমাৰ গৰম মছলা যিটো পেষ্ট বনাই থৈছিলোঁ অলৰেডি আলুখিনি অকণমান দেৰিকৈ দিম কাৰণ মাংসখিনি অকণমান মিক্স কৰি ফ্ৰাই কৰি ল'ম মাংস আলু অকণমান দেৰিকৈ দিম বাৰু তো এয়া এনেকৈ ভালকৈ মই এইটো ফ্ৰাই কৰি ল'ম প্ৰথমতে এতিয়া আমাৰ আহি গ'ল এয়া মাংসখিনি দি লওঁ প্ৰথমতে আৰু আলুখিনি যিহেতু সিজিলে অকণমান দেৰিকৈ দিম নহ'লে এতিয়া যদি লৰা চৰা কৰি থাকোঁতে ভাঙি যাব সোনকালে দিলে ত' অকণমান দেৰিকৈ নুখুলিবি এইটো মাংসখিনি আগতে ধুনীয়াকৈ অকণমান মছলা লগাই ফ্ৰাই কৰি লওঁ তো বন্ধুসকল এয়া নেক্সট বাদাম ফ্ৰাই আৰু আলু বনাম তো এইফালে বাদামখিনি দি দিলোঁ
এয়া কেঁচা বাদাম হয়, অকণমান ধুই লৈছোঁ নহ'লে মাটি বালি লাগি থাকে। তাত ধুই পেলাই ফ্ৰাই কৰি আৰু এইফালে আমাৰ মাংসটো হৈ গ'ল। তো এতিয়া বেছি দেৰি নাই আৰু খাবৰ কাৰণে, গোটেইখিনি হ'লেই প্ৰায় হয়। আৰু এইফালে আহি গ'ল আমাৰ দাইল, বিলাহী আৰু আপোনালোকে কি কয় কমেণ্ট কৰি জনাব। আমি কাঠ আলু বুলি কওঁ, যিটো মানে মাটিৰ তলত থাকে, ডাঙৰ ডাঙৰ হয় সেই আলুটো। তো বন্ধুসকল এতিয়া মানে গোটেইখিনি বনাই মেলি ৰেডি হৈ গ'ল মোৰ খানা। আৰু কি আছিল কি নাই দেখুৱালে। আৰু মানে কি মই য'ত আপোনালোকক জুইত বনোৱা দেখাইছিলোঁ, আৰু ইয়াত হ'ল মই অকলে ৰুমত থাকোঁ, সেইকাৰণে জুইত আজি আইটেম বেছি আছিল কাৰণে জুইত বনাই লৈ আছোঁ। আৰু ইয়াত আহি অকণমান মই গৰম কৰি আছোঁ। বৰ্তমান লগৰকেইটা এতিয়াও আহি পোৱা নাই। আৰু আইটেমবিলাক আজি কি হ'ল চাই লওক। চ' এইটো আপোনাৰ কবি আলু ফ্ৰাই হৈ আছে বৰ্তমান, কবি আলু। আৰু এইফালে ভাতটো পাতি দিছোঁ। ভাতটো খালি কি আজি অকণমান ভাতটো ইয়াতে বনাইছোঁ, হ'লেও এই পানী অকণমান বেছি হ'ল। ভাতটো পাতি দিছোঁ, আইডিয়া নাপালোঁ, নতুন চাউলৰ ভাত আৰু পানী আইডিয়া নাপালোঁ। আৰু এইফালে আছে আপোনাৰ বিলাহী চাটনি আৰু এইফালে আছে আপোনাৰ গাহৰি পৰ্ক, গৰমা গৰম পৰ্ক। আৰু এইফালে আছে বাদাম ফ্ৰাই, পাপৰ, এইখিনিয়ে। তো বন্ধুসকল আজিৰ আইটেম এইখিনি আছিল। আৰু এতিয়া খাম আমি। বাকী ইমানখিনি নেদেখাওঁ আৰু, কাৰণ লগৰকেইটাই ভিডিঅ'ৰ সন্মুখত আহিব নোখোজে, সেইকাৰণে মই সিহঁতক ভিডিঅ'ৰ সন্মুখত নেদেখাওঁ। কিন্তু আজিৰ আইটেম কি আছিল আৰু কেনেকুৱা কি খাম হয়তো আপোনালোকে গমেই পালে। তো বন্ধুসকল সকলোকে গুড নাইট। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।